বকুল তিলোচন পঞ্চায়তত প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ পৰা বঞ্চিত অৰ্ধ শতাধিক পুৰুষ মহিলাৰ বিক্ষোভ প্ৰদৰ্শন। আমাক PMAY ঘৰ লাগিব। PMAY ঘৰৰ নামত দুৰ্নীতি নচলিব। PMAY ঘৰৰ জিঅ' টেগিঙৰ নামত দুৰ্নীতি নচলিব আদি শ্লোগানেৰে বিক্ষোভ প্ৰদৰ্শন একাংশ পুৰুষ মহিলাৰ। প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা বঞ্চিত প্ৰায় অৰ্ধ শতাধিক পুৰুষ মহিলাই আজি এইদৰে প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ। এই দৃশ্য কামৰূপ জিলাৰ বকছয়গাঁও সমষ্টিৰ অন্তৰ্গত তিলোচন গাঁও পঞ্চায়ত। চমৰীয়া উন্নয়ন খণ্ডৰ অধীনস্থ 23 নং তিলোচন গাঁও পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ পুৰুষ মহিলাই প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী বাছনিত হোৱা দুৰ্নীতি ও অনিয়মৰ বিৰুদ্ধে ক্ষোভ প্ৰদৰ্শন কৰি আজি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখ্য, যোৱা পঞ্চায়তৰ কাৰ্যকালত তিলোচন গাঁও পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ হিতাধিকাৰী বাছনিৰ বাবে হোৱা জিঅ' টেগিঙত ব্যাপক অনিয়ম ও ধনৰ লেনদেন হোৱাৰ বাবে বহুসংখ্যক যোগ্য তথা প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰী বঞ্চিত হ'ব লগা হৈছে। যাৰ বাবে আজি চৰকাৰী গৃহৰ লাভৰ পৰা বঞ্চিত হোৱা গাঁও পঞ্চায়তখনৰ এই দৰিদ্ৰ পুৰুষ মহিলাই এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ উপৰি পঞ্চায়তখনত PMAY আঁচনিৰ জিঅ' টেগিঙত জড়িত জীৱিকা সখী জয়মতী মণ্ডল আৰু CRPF মাখনি মজুমদাৰে ধনৰ বিনিময়ত এই ব্যাপক অনিয়ম সংঘটিত কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। ইফালে 23 নং তিলোচন গাঁও পঞ্চায়তৰ পূৰ্বৰ কাৰ্যকালত PMAY আঁচনিৰ জিঅ' টেগিঙত খেলিমেলি হোৱা বুলি পঞ্চায়তখনৰ বৰ্তমানৰ সভাপতিগৰাকীয়ে জানিবলৈ এই ক্ষেত্ৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। আগতে ধৰক জিঅ' টেকিং হৈছিলে, সেই জিঅ' টেকিঙৰ নামত বহুত দুৰ্নীতি হৈছে দেখা পোৱা গৈছে। এনে লিষ্ট ওলাইছে, PMAY ঘৰৰ কাৰণে লিষ্ট ওলাইছে। সেই লিষ্টত দেখা পাইছোঁ বহুত পাবলগীয়া মানুহৰ নাম নাই তাতে। এতিয়া চাওক, আমাৰ ঘৰৰ উপৰেদি যেনিবা মোৰ ঘৰৰ উপৰেদি যায়ে বেলেগক জিঅ' টেকিং কৰিলে, তেতিয়া আমি তেওঁ কি কৰিলোঁ যেনিবা আমাক কোৱাও নাই, আমাক সুধিয়ে আমাৰ ঘৰৰ ওপৰেদি গৈছে, আমাৰ ঘৰত জিঅ' টেকিং নকৰিলে। কথা ক'বলৈ খুজিছোঁ, আমি দুখীয়া মানুহ, আমাক ঘৰ নিদিয়ে। যিবিলাকৰ এটা দুটাকে ঘৰ আছে সেইবিলাককহে দিয়ে। আমাক কি দিব লগা হেৰি নাই নেকি? আৰু জয়মতী যে আহে, জয়মতী ৰাতি ৰাতিহে চাৰ্ভু কৰিব যায়, দিনত নাযায়। ৰাতি চাৰ্ভু কৰিলে মানে দুখীয়া মানুহকে যিবিলাকৰ ঘৰ নাই সেইবিলাকে দেখা নাপায়, যিবিলাকৰ ঘৰ আছে সেইবিলাকতহে যাই পেলাই চাৰ্ভু কৰে। আমি কি হেৰি নহয় নেকি? আমি দুখীয়া মানুহ, আমি পইচা দিব নোৱাৰো বুলি আমাক চাৰ্ভু নকৰে। অৰুণোদয় নাই, আমাৰ ঘৰ নাই, মাটি বাৰীও নাই, আমাৰ নাই বোলাতে একো নাই আমাৰ। আমি কিন্তু পোৱাৰ যোগ্য নহয় নেকি? যিবিলাকে ধনী ধনী মানুহ, যিবিলাকৰ এটা দুটা ঘৰ আছে সেইবিলাকে পাই আছে। ধন্যবাদ আপোনালোকক। কথা হ'ল, যেতিয়া এই জিঅ' টেকিং হৈছে তেতিয়া আমিতো দায়িত্বত নাছিলোঁ, বা তেতিয়া ইলেকশ্যন হৈছিল সেই মাত্ৰ, তাৰ আগতে জিঅ' টেগটো হৈছে। জিঅ' টেগ কৰোঁতে বেংক সখীক দিছিল, তাৰপিছত আপোনাৰ এই বেংক সখী আৰু CRP এওঁলোকক দি কৰাইছিল। মানে কোনে কৰিছে তেতিয়া আমি নাজানো। লাষ্টত যেতিয়া আমি ইলেকশ্যন খেলি আহিলোঁ তেতিয়া গম পালোঁ যে বেংক সখীয়ে কৰিছে। তেওঁৰ নাম হ'ল জয়মতী মণ্ডল, আৰু এজন CRP আছিল, তেওঁৰ নাম হ'ল মাখনি মজুমদাৰ। তেওঁ আমাৰ GP নহয়, তেওঁ চমৰীয়া সত্ৰৰ GP। যেতিয়া জিঅ' টেগ কৰিছিল তেতিয়া হয়তো কি হৈছে সেইখিনি আমি মানে এজ এ প্ৰেচিডেণ্ট হিচাপে গম পোৱা নাই। তেতিয়া আমি দায়িত্বতো নাছিলোঁ। তেতিয়া কিবা দুৰ্নীতি হৈছে নে কি হৈছে সেইটো আমাৰ নজৰত অহা নাই, বা মই তেতিয়া হেৰিত নাছিলোঁ, দায়িত্বত নাছিলোঁ। যদি হৈছে ৰাইজে জানে। এতিয়া আপুনি বস্তুখিনি এতিয়া যিখিনি মানুহ পাব লাগিছিল সেইখিনি মানুহ, কিছুমান মানুহ এনেকুৱা আছে তেওঁলোকে প্ৰাপ্য মানুহ, তেওঁলোকে পাব লাগে, তেওঁলোকে মানে পোৱাটো মানে ময়ো বিচাৰোঁ। কি কাৰণত অহা নাই বা কিয় নাহিল বেংক সখী বা তেওঁলোকে যে টেকনিকেল যিখিনি মানুহ আছিল তেওঁলোকেহে গম পাব। ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পৰা যদি কিবা ব্যৱস্থা দিয়ে ময়ো যোগাযোগ কৰিম। মই হেৰি ব্লকত যাই মই এই কথাটো মানে ৰাইজৰ হৈ ময়ো জনাম, মই ব্লকত BDO বাইদেউক জনাম।
বা ভিডিঅ' বাইদেউৰ জৰিয়তে হয়তো ওপৰলৈকে মই হেৰি কৰিম জানিবলৈ চেষ্টা কৰিম। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।